গোপীসকলে সেই লীলাবিলাক এতিয়া আমাৰ যে এই যে ৰাস লীলা যে পাতিছে, ৰাস আমাৰ মাজুলীত ঢেৰ ৰাস মহা উৎসৱ হৈ থাকে। ভগৱন্তৰ লীলাবিলাক আমি যদি দৰ্শন কৰোঁ নহয়, আমাৰ শৰীৰৰ পাপবিলাক নাইকিয়া হয়। আজি ইয়াৰ পৰা আপোনালোক যে ৰাস ভগৱন্তৰ অনেক লীলাবিলাক চাৰিও দিশত আমাৰ উদ্যোক্তা মণ্ডলীয়ে প্ৰত্যেকটা লীলাবিলাক আপোনালোকক চিত্ৰ অংকন কৰি দেখুৱাইছে, সুন্দৰকৈ সজাইছে। এই লীলাবিলাক আমি চাব লাগে। আৰু জীৱনতেও কিছুমানে ভাওনাবিলাক গাই থাকে, নৃত্য কৰে, এইবিলাক আমি চাব লাগিব। তেতিয়া চালে কি হয়, কৃষ্ণৰ প্ৰতি আমাৰ প্ৰেম হয়। আৰু প্ৰেম হ'লে ভগৱন্তৰ আমাৰ শৰীৰত থকা কোটি জন্মৰ পাপবিলাক নাইকিয়া হ'ব। সেইকাৰণে আমি ৰাস মহোৎসৱত আমি আহিব লাগে। এতিয়া ঘৰত আমি ইমান ডাঙৰকৈ ইমান ধুনীয়া এটা অনুষ্ঠান ইয়াত পাতিছে, আমি যদি কোনোদিনেই ইয়ালৈ নাহোঁ তেনেহ'লে আমাৰ দুৰ্ভাগ্য বুলি ভাবিব। যিদিনাখন সাধুৰ সং নহয়, কৃষ্ণ কথা শুনা নাযায়, সেইদিনাখন দুৰ্দিন বুলি কৈছে শাস্ত্ৰই দেই। যিদিনাখন বোলে বহুত বৰষুণ বতাহ দিছে, ঘৰৰ পৰা ওলাব পৰা নাই, সেই দিনটোক আচল দুৰ্দিন বুলি কোৱা নাযায়। যিদিনাখন ভকতৰ সং নহয়, হৰি কথা আলোচনা নহয়, ভকতৰ সং নহয়, কৃষ্ণক গুণ কীৰ্তন নহয়, গুণানুকীৰ্তন নহয়, সেইদিনা হৈছে আটাইতকৈ দুৰ্দিন বুলি কৈছে দেই আমাৰ কাৰণে। সেইকাৰণে গোপীসকলে অনেক লীলাৰ যোগেদি গোপীসকলে গোবৰ্ধন পৰ্বত এজনে লৈ লৈছে, মানে আৰু এজনে কি বাকীসকলক মাতিছে, মই গোবৰ্ধন পৰ্বত দাঙিছোঁ, তোমালোক আহা, এনেকৈ কৰি লীলাবিলাক গোপীসকলেও কৰিছে। কৃষ্ণই যেনেকৈ লীলা কৰিছিল তেনেকুৱা গোপীসকলেও একেই লীলাবিলাক আৰম্ভ কৰি দিলে। গতিকে এই যিবিলাক ভক্তি, প্ৰেম ভক্তি, এইটো সপ্ৰেম ভক্তি বুলি কৈছে। সপ্ৰেম ভক্তিৰ একেবাৰে অন্তিম চৰণ। এটা হৈছে প্ৰেম ভক্তি, এটা হৈছে সপ্ৰেম ভক্তি। যিটো ভক্তি বিদুৰৰ ঘৈণীয়েকে ভগৱানক কৰিছিল, সপ্ৰেম ভক্তি। ভগৱন্তত বিদুৰৰ ঘৰলৈ গৈছিল, দুৰ্যোধনৰ ঘৰত তেওঁ মানে অন্ন লোৱা নাছিল। দুৰ্যোধন মানে ধন টকা পইচা অচৰ্য, কিন্তু বহুত অহংকাৰ। ভগৱানক মাতিছিল যে আমাৰ ঘৰত অন্ন ল'ব লাগিব, অন্ন খাব লাগিব। কিন্তু বিদুৰৰ ঘৰত ভগৱান কিয় গ'ল? কাৰণ সাত্বিক অন্নটো বিদুৰৰ ঘৰতহে পাইছিল। বিদুৰৰ ঘৰত অন্ন খাবলৈ গ'ল, কিন্তু বিদুৰৰ ঘৰত তেওঁ প্ৰথমে যেতিয়া গ'ল, তেওঁৰ পত্নীয়ে গা ধুই সোমাইছিল, লগে লগে তেওঁ যিটো সেইটো পাৰি দিছিল ভগৱানক বহিবৰ কাৰণে। ইমান প্ৰেম, মানে কৃষ্ণ যে আহিব আমাৰ ঘৰত। আৰু মানে এনেকুৱা টাংনাত আছিলে, কাপোৰ মেলা আছিলে, তাৰে আনি পাৰি দিছে। ভগৱন্তক কৈছে যে বিদুৰৰ ঘৈণীয়েকক, বিদুৰণীক, যে মোক বহুত ভোক লাগিছে, খাবলৈ দিয়া কিবা এটা। বিদুৰণীয়ে কি কৰিলে, কেঁচা কল আছিলে, তাৰে কেঁচা কলবিলাক মানে ফালি কিনি কি কৰিছে, বাকলিবিলাক গুচাই কিনি কলবিলাকক পেলাই কিনি বাকলিবিলাকক কৃষ্ণক দি আছে একটা হাতত। কৃষ্ণৰ ৰূপটো ইমানেই ধুনীয়া, অ' হৰি, ইমান সুন্দৰ ৰূপ। বিদুৰণী অবাক হৈ গ'ল। সপ্ৰেম ভক্তি, ভগৱানক কি দিম কি নাই, মানে ভাৱ বিভোৰ হৈ গ'ল। বুজি পাইছেনে? ভাৱ, সেইকাৰণে কৈছে ভক্তিটো সকলোৱে নাপায়। পিবতম ভাগৱতম ৰসমালয়ম মুহুৰহু ৰসিকা ভূবিৰ ভাবুকা। আমি ভাবুক হ'ব লাগিব, আমি ভাবুক হ'ব লাগিব আৰু ৰসিক হ'ব লাগিব। তেতিয়াহে আমি ঈশ্বৰৰ তত্ত্বটো, পাৰমাৰ্থিক তত্ত্বটো বুজি পাম দেই। যেতিয়ালৈকে ভাৱ বিভোৰ নহয়, তেতিয়ালৈকে কিন্তু ঈশ্বৰ তত্ত্বটো বা ভগৱন্তৰ ভক্তিটো বা সপ্ৰেম ভক্তিটো বুজি পোৱা নাযায়। এনেইতো ভক্তিটো আমি চবেই কৰি আছোঁ, ধৰি লওক, কৰি গৈ আছোঁ, কৰি থাকক। কিন্তু একেবাৰে সেই আনন্দ ব্ৰহ্মক উপলব্ধি কৰিবলৈ হ'লে সপ্ৰেম ভক্তি কৰিব লাগিব। যিটো ভক্তি একেবাৰে উচ্চ ভক্তি বুলি কৈছে। ভগৱন্তই কৈছে গীতাত, এইৰাম মূৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰে
মূৰ জন্ম কৰ্ম মুহুৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰে অবিশ্ৰামভাৱে নিৰন্তৰে ঈশ্বৰৰ গুণনাম লীলা চৰিত্ৰবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকে হে বুলয় সখী উত্তম ভকতি। আৰু ভগৱন্তৰ লীলাবিলাক শ্ৰৱণ কীৰ্তন নিৰন্তৰে যদি কৰা হয় তাকে উত্তম ভকতি বুলি কৈছে। আজি যিটো ভকতি কৰিছোঁ ইয়াতকৈ ওপৰত আৰু ভকতি নাই বুলি কৈছে। সাধু সংগে অনেক পাইলেক মূৰ গতি দেওঁ লেখা সখী তাৰ শুনিও সম্প্ৰতি যক্ষ ৰক্ষ বীৰ্ষ পশু পক্ষী পাল পাল স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি অধম চাণ্ডাল তাতো কৰি অনেক অধিক পাপমতি ভকতৰ সংগত পাইলেক মূৰ গতি। বিভীষণ বিষপ্ৰভা আৰ বলিবান জাম্বৱন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ ব্ৰজবাসী গোপী অনাচাৰ। সেই সকলো অনাচাৰী গোপীসকলো কৃষ্ণৰ সপ্ৰেম ভক্তি লাভ কৰিব পাৰিলে। কেনেকৈ পাৰিলে? কাৰণ তেওঁলোকে সেই যে একেলগে হৈ ভগৱানৰ গুণ নাম লীলাবিলাক শ্ৰৱণ আৰু কীৰ্তন কৰিছিল, কৃষ্ণৰ কাৰণে নাচিছিল, কৃষ্ণৰ কাৰণে গাইছিল, কৃষ্ণৰ কাৰণে প্ৰত্যেকটা বস্তু অংগ পতংগ যিমান যি সকলো কৃষ্ণতে লাগি আছিল, সমৰ্পণ হৈ গ'ল। সমৰ্পণেই হৈছে ভক্তি দেৱা। আজি আমি আহাৰ খাইছোঁ, ক'ৰবাত আহাৰ আমাক দিছে, সকলো মানে আমি প্ৰসাদ বুলি ভাবিব নালাগে। প্ৰসাদ চব বস্তুটো প্ৰসাদ নহয়। বোলে বিস্কুট এক জেগাত মই গ'লোঁ মানে ভাগৱতৰ অনুষ্ঠান কৰিবলৈ কাৰণে একটা মানে ডাঙৰ টুকুৰি এটাত বিস্কুট কেইটামান অলপ অলপ দি আছে। মই ভাবিছোঁ এইটো কি হয়? বোলে এইটো প্ৰসাদ হয় বোলে। মই বোলে কি ৰকম মানুহ ৰে, বিস্কুটটোক বোলে গোলগোজ বিস্কুটটোকো প্ৰসাদ বনাই দিলোঁ। প্ৰসাদ কাক বুলি কৈছে? তাৰমানে এইটো ঈশ্বৰৰ কৃপাটোকে প্ৰসাদ বুলি কৈছে। কিন্তু প্ৰসাদ এনেকুৱা হ'ব লাগিব সম্পূৰ্ণৰূপে সাত্বিকভাৱে ভগৱন্তক অৰ্পণ কৰা বস্তুটোৱে প্ৰসাদ। আমি যে প্ৰসাদ খাইছোঁ, আমি ভাত, এতিয়া কিছুমানে কয় ভাত খায়, ভকত কেতিয়াও ভাত নাখায়। ভকত সদায় প্ৰসাদহে খাব লাগে দেই। য'ত ভক্তি যোগ হৈ যায় সেইটো প্ৰসাদ হয়, হয়নে বাৰু? পানীত যদি ভক্তি যোগ হৈ যায় সেইটো অমৃত হৈ যাব পাৰে। ভকত প্ৰসাদ বনাওঁতেও কিন্তু সাৱধানে বনাব লাগিব। প্ৰথমে গুৰুক অৰ্পণ কৰিব লাগিব। আমাৰ আকৌ ধুমধাম আৰু কিছুমান বাঁহী গাঁৱৰে ভাত পানী বনাই দিয়ে, মানে গা পা নোধোৱাকৈ ভাত বনাই দিয়ে। বনাইনে? যেনে তেনে আহে, গা পা নোধোৱা কৰি পাকঘৰত সোমাই যায় আৰু ধুমধাম। আৰু কি কৰে? এতিয়া আমি হোটেলবিলাকত যে খানা খাব নালাগে, খাদ্য খাব নালাগে, কিহৰ কাৰণে? বোলে হোটেলটো কি? সেইটো বোলে ইংৰাজৰ জামানাৰ পৰাহে হোটেল বোলা বস্তুটো আহিছে। আগত আমাৰ হোটেল ব্যৱস্থা আছিলনে? এতিয়া যিমানে হোটেলৰ ব্যৱস্থা হৈছে সিমানে পাৰিবাৰিক যিটো আমাৰ সম্বন্ধ সেইটো কমি গৈছে, মানে মৰম চেনেহটো কমি গৈছে। বোলে বেটাই বোলে হোটেলত খাই দিম দেই, দেউতা মাকক ক'ব মই বোলে এইফালে খাই দিলোঁ বোলে হোটেলত। হোটেল আমাৰ ঘৰখনকো হোটেল কৰি ৰাখি দিছোঁ। হৰি, ভকতে কি কৰিব লাগিব? যেতিয়া ৰন্ধন কৰে প্ৰথমে সাত্বিকভাৱে প্ৰথমে এনেকুৱা ল'ব লাগিব, দুই হাতে অন্ন দিব লাগিব। প্ৰথমে গুৰুক দিব লাগিব, গুৰু আদি, গুৰু মূল, লাগিলে যি গুৰুকে উপাসনা কৰক সেই গুৰুৰ পৰাই আপুনি চব বস্তু পাইছে, হয়নে বাৰু? সেই গুৰুক প্ৰথমে অন্নটো দিব লাগিব, গুৰু। তাৰপিছত ভগৱান কৃষ্ণক দিব লাগিব দেৱ, দৈ, তাৰপিছত চাউল মুঠি, নামক দিলে। তাৰপিছত গুৰু দেৱ নাম আৰু ভকতক দিব লাগিব যে আজি এই অন্নটো ৰান্ধিছোঁ। আৰু ৰন্ধন কৰাৰ পিছত পটককৈ খাবলৈ বহি যাব নালাগে, বাহিৰত ওলাই কিনি চাব লাগিব কোনোবা ভকত আহিছে নেকি। দুপৰীয়া হওক গধূলি হওক এজন ভকত আহিছে নেকি, আলহী আহিছে নেকি চাব লাগিব। কাৰণ চাৰিমুঠি দ্ৰব্য অৰ্পণ কৰিছে, ভগৱানক দিছে। আৰু এই অৰ্পণীয় দ্ৰব্যটো যদি এজন সন্ত মহন্তক যদি খুৱাব পাৰে তেতিয়াও আপোনাৰ কৃপা ধন্য হয়। সেই গৃহস্থ পৰিয়াল জীৱনত কেতিয়াও অশান্তি দুৰ্বৃত্ত আৰু
এনেকুৱা ধৰণৰ কাংগাল যিটো বুলি কয় কাংগাল নহয়, তেওঁলোকে সদায় সুখেৰে থাকে, লক্ষ্মী তেওঁলোকৰ ঘৰত বাস কৰে বুলি কৈছে দেই। প্ৰথমে চাউল ৰান্ধোতে আইসকলক কৈছোঁ ৰন্ধনমুঠি কেনেকৈ কৰিব, প্ৰথমে গুৰুক দিব, দেৱক দিব, ভগৱানক, নামক দিব আৰু ভকতক দিব, গুৰুদেৱ নাম ভকত। কিন্তু আমাৰ ৰান্ধনীবিলাক কেনেকৈ, আইসকলে আমাৰ ৰান্ধনীসকল টিকটিকি ৰান্ধনী কৰে, ভাত বহাই দিয়ে আৰু হেতাখনত লৈ গৈ টক টক মাৰি থাকে, হয়নে বাৰু? তাৰপিছত তাও চেলেকা বুলি কৈছিল, তাও মানে হেতাটো কি কৰে, নিমখ কম হৈছেনে নাই প্ৰথমে চাকিলে। ভকতক খোৱাবৰ বস্তুটো যদি নিমখ কম হৈছে, এইবিলাক যদি চেলেকা হয় তেতিয়াহ'লে সেইটো অপৰাধ হয়, হয়নে বাৰু? এনেকুৱা ৰন্ধন কৰি যদি কোনোবা আপোনাক দিছে তেনেহ'লে, বা আমাৰ ল'ৰা ছোৱালীবিলাকক আমি খুৱাওঁ, গালি গোলাজ কৰি যদি ৰন্ধন কৰি থাকে, চব গালি গোলাজবিলাকো তাত ৰন্ধনটোত সোমাই যাব। সেইকাৰণে আগৰ যিবিলাক মানুহ আছিলে ৰন্ধন কৰিবলৈ যাওঁতে বহুত সাৱধান হয়। সাত্বিক মানুহ এজনকে ৰন্ধন কৰিবলৈ দিয়ে আৰু ৰন্ধন সোমাই নাহে, তাৰ কাৰণে শুদ্ধ আহাৰ মানে খুৱাইছিল ল'ৰা ছোৱালীবিলাকক। সেইকাৰণে ঋষি মুনিসকলৰ ল'ৰা ছোৱালীবিলাক ব্ৰহ্মজ্ঞ, শাস্ত্ৰজ্ঞ, বেদজ্ঞ হৈছিল। এতিয়া কলিযুগৰ কিন্তু ব্যৱস্থাটো বহুত উল্টা। আমি কোনোবা এজন কাৰিকৰক মাতি দিছোঁ, তেওঁ আহিছে, গা ধুইছে ন নাই ধোৱা, হয় নাই বাৰু? কাপোৰ কানি কেনেকৈ পিন্ধিছে, প্ৰস্ৰাৱ কৰিবলৈ গ'ল, বৰ পানী লঘু পানী চুই নাহিয়ে অ' হৰি, একদম ধুনীয়া ধুনীয়া মছলা বনাই দিছে আৰু আপোনালোক আওঁকৈ ধুমধাম দবাই কিনি অ' হৰি অ' ৰাম। এনেকুৱা হ'লে নহ'ব। সাত্বিক আহাৰ খাব লাগিব, তেতিয়াই জ্ঞান বুদ্ধিবিলাক আমাৰ সাত্বিক হ'ব আৰু সেই সাত্বিক দেৱতাজনকো চিনি পাওঁ তেতিয়া। নহ'লে মানে বোলে আহাৰ খাবৰ সময়তে যদি আমি, কিছুমান আকৌ এনেকুৱা আছে, বৰ বেয়া নাপাব আপোনালোকক, আমি ইয়াৰ কথা কোৱা নাই, কিছুমান জেগাত চাব কথা আৰম্ভ হৈছে 1.5 ঘণ্টা 3 ঘণ্টা, মানুহবিলাক ঠিক খোৱাৰ সময়তে আহে, অ' হৰি আহেনে? কিছুমান মানুহ তেনেকৈ আছে, বোলে গোন্ধটো যদি তাৰ ঘৰৰ ফালে গৈছে, বোলে চব্জি বহাইছে নেকি, ভাৱনাটো আহি গ'ল, গোন্ধ পাই গ'ল নহয় তাহাঁতৰ ঘৰলৈ, চব্জি বহাইছে, এতিয়া হৈছে আৰু পাঠ সামৰণি হ'ব আৰু, গতিকে ইয়াৰ পৰা যোৱাই ভাল, লাহেকৈ ওলাব। আহি আমি পাঠে কি গালে গাই থাকক, ক'ৰ ব্যাখ্যাকাৰক আহিছে, ইস্কনৰ আহিব, ইণ্টাৰনেশ্যনেলৰ, এই তাঁতীবাপ বোলে এইখিনিৰে হয় বোলে, আহিয়ে থাকে তাঁতীবাপ। আকৌ কাইলৈ আকৌ দীপক বৰ্মা আহিব, বড়োৰ বামুণ বৰ্মা আহিব। গতিকে তেওঁলোকে কৈ আছে, কৈ থাকিব, আমাৰ কি দৰকাৰ পৰিছে, আমি শুনিবৰ মানুহ শুনি থাকিম, আমি যি কৈ আছে কৈ থাকক, হয়নে বাৰু? এনেকৈ ভাৱেৰে যদি আমি ঈশ্বৰৰ কথা শুনিম তেনেহ'লে কোনোদিনো আমাৰ জীৱনত বৈৰাগ নাহিব, বিৰক্তি নাহিব। আমি শ্ৰদ্ধা ভাৱেৰেহে ঈশ্বৰৰ কথা শুনিব লাগিব। লাগিলে 2 ঘণ্টা শুনিম, 20 মিনিট শুনো, আধা ঘণ্টা শুনো, একান্ত মনে কৃষ্ণ কথা শুনিব লাগে। আৰু তেতিয়াহে গোপীসকলৰ নিচিনা সপ্ৰেম ভক্তিটো আমাৰ হৃদয়ৰ পৰা জাগিত হ'ব। সেইকাৰণে আমি আগতো কৈছিলোঁ যে 3 বস্ত্ৰ পিন্ধিলে জানা ভকত নহয়। ভকতটো পৃথিৱীত বহুতেই আছে, বোলে ভকতৰ সংজ্ঞাটো নাৰদ পঞ্চৰাত্ৰ তন্ত্ৰত কৈছে। ভকত কোন? বোলে কুমণ্ডল এটা পিন্ধি ৰঙা ফুট এটা লগাই একদম ডাঙৰ ডাঙৰ মালা পিন্ধাজন ভকত নেকি? সেইজন সাধু নেকি? বোলে সেইজন সাধু নহয়। ভকত কাক বুলি কৈছে? প্ৰথম ভটোত কৈছে, এ ৰাম ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট হুৱন্ত যিজন। প্ৰথম ভটোত কি কৈছে? ভপদে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিতে তুষ্ট হুৱন্ত যিজন। যিজন ভজন ভক্তিত তুষ্ট থাকে। এতিয়া আমি ভজন ভক্তিত তুষ্ট বেছি নাথাকোঁ, আমি বেছিকৈ ভোজন ভক্তিত তুষ্ট থাকোঁ। ঔ হৰি
তেতিয়াহ'লে আমি ভৰটোতো ফেল হৈ আছোঁ, ভৰটোলৈ যোৱাই নাই। তাৰপিছত কটোত কৈছে, এই ৰাম ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ততে সম। কটোত কৈছে ক পদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকমানন্ত কৃষ্ণ সমস্ততে সম। সমস্ত ভূততে ঈশ্বৰময় দেখে, যেনেকৈ জুবিন গাৰ্গে দেখিছিলে, হয়নে বাৰু? জুবিন গাৰ্গৰ নামটো কৈ দিওঁ অকণমান, ওলাই দি। আমাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰয়াণ হ'ল। জুবিন গাৰ্গে আমাৰ গুৰুজনাক যিমানটো প্ৰচাৰ কৰিছে, আমাৰো ইমান প্ৰচাৰ কৰা নাই। 15 বছৰ মানে জুবিন গাৰ্গে আমাৰ গুৰুজনাৰ গীত মাত, লোকগীত, বৰগীত, টোকাৰী গীত সব প্ৰচাৰ কৰিছিল জুবিন গাৰ্গে গুৰুজনাৰ। সেই জুবিন গাৰ্গ 15 বছৰ যেতিয়া ডেকা আছিল, তেতিয়াৰ পৰাই তেওঁ এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰিছিল। কিন্তু তেওঁ এখন চিনেমাত কৈছিল, এইটো কাঞ্চনজংঘাত, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ ভগৱান নাই। আচলতে তিৰ অবিহনে মানুহ জীয়াই থাকিব নোৱাৰে। বোলে ধৰ্ম নহ'লে বোলে 1 ছেকেণ্ড মানুহ জীয়াই থাকিব নোৱাৰে। আৰু ভগৱান নহ'লেতো আৰু কথাই নাই, আৰু ভগৱানটো আছেই। ভগৱান